নমস্কাৰ। তো স্বাগতম জনালোঁ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। তো আজি জানো আহক 2019 নয়ডা মিণ্টৰ এটকীয়া ষ্টেইনলেছ ষ্টীলৰ কইন্সৰ বিষয়ে। এয়া মোৰ হাতত দেখা পাইছে, মই আপোনালোকক দেখাবৰ কাৰণে জাষ্ট পেকেটৰ পৰা খুলি উলিয়াইছোঁ। একদম গেম ইউএনচি কণ্ডিশ্যনৰ একটকীয়া চব ষ্টেইনলেছ ষ্টীলৰ। তো গতিকে ইয়াৰ বিষয়ে আলোচনা কৰোঁ আহক। তো মোৰ হাতত দেখি থকা এইটো 2019 নয়ডা মিণ্টৰ একটকীয়া। তো ইয়াক বনাইছিল ভাৰতৰ 4টা মিনিটতে 2011 পৰা ধৰি 2020লৈকে। এই স্ক্ৰীণত আহি আছে চাওক, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। 2011 পৰা 2020লৈকে ভাৰতৰ 4টা মিনিটতে বনাইছিল, কিন্তু 2019 নয়ডা মিনিটৰ পইণ্টছটো স্কেয়াৰ কেটেগৰীত আহিছে। গতিকে স্কেয়াৰ মানে ইয়াৰ মিনিটেজ বহুত কম হৈছিল, গতিকে সি এটা স্কেয়াৰ কইন্স হৈ গৈছে। এটা এটকীয়াৰ মূল্য 5 টকা। আপোনালোকে ঠিকেই শুনিছে। এয়া চাওক পাউচ। মই এনেকুৱা 300 কইন্স কিনি আনিছোঁ। এটা পাউচত 100 কইন্স থাকে, মানে 100 টকা এটকীয়াৰ। তো মই 500 টকা দি এটা পেকেট 500 টকাকৈ কিনিছোঁ। তো টোটেল 300 কইন্স। গতিকে ভাবি চাওক, এটা এটকাৰ মূল্য 5 টকা। বৰ্তমান সময়ত নয়ডা মিণ্টৰ এটকা এটা। গতিকে ভাবি চাওক এবাৰ। আৰু মই যি ইনফৰমেশ্যন দিছোঁ সকলো সম্পূৰ্ণ শুদ্ধ। গতিকে মোৰ ভিডিঅ' ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে ভাৰতীয় কাৰেঞ্চিৰ কিমান মূল্য আৰু ই বিক্ৰী কৰা হয়। গতিকে আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক নিশ্চয় লগ পাম। ধন্যবাদ।